হেল্ল' এভৰিৱান, পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ দুটা ভিডিঅ'ত আপোনালোকে যথেষ্টখিনি মৰম দিছে, গতিকে আশা কৰিছোঁ এই ভিডিঅ'টোতো আপোনালোকে মৰম দিব। ইয়াৰ আগতে আমি ডিছকাছ কৰিছিলোঁ পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ অৰ্গেনাইজেশ্যন অফ ডিপাৰ্টমেণ্ট, টাইপছ অফ পোষ্ট অফিচ, বিজনেছ আৱাৰ্ছ এইবিলাকৰ সম্পৰ্কে। আৰু আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম পে'মেণ্ট অফ পোষ্টেজ সম্পৰ্কে। এই টপিককেইটা ক্লজ নাম্বাৰ 9, ক্লজ নাম্বাৰ 10 আৰু ক্লজ নাম্বাৰ 12ত পোষ্ট অফিচ গাইড পাৰ্টখনত উপলব্ধ হৈ আছে। তেতিয়াহ'লে আহক ক্লজ নাম্বাৰ 9 সম্পৰ্কে আলোচনা কৰোঁ। ক্লজ নাম্বাৰ 9ত প্ৰি পে'মেণ্ট অফ পোষ্টেজ সম্পৰ্কে কোৱা হৈছে, অৰ্থাৎ ডাক টিকটৰ পূৰ্ব ভুগতান সম্পৰ্কে আমাৰ যিটো পোষ্ট অফিচ গাইড পাৰ্ট 1ৰ ক্লজ নাম্বাৰ 9 আছে তাত ডিছকাছ কৰা হৈছে। কিবা এটা বস্তু আমি যেতিয়া পঠিয়াওঁ, পোষ্ট অফিচৰ পৰা পঠিয়াওঁ, তেতিয়া আমি পোষ্টেজ ষ্টাম্পৰ ইউজ কৰোঁ। গতিকে এই পোষ্টেজ ষ্টাম্পটো ইউজ কৰিলে আমি কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিম, বা ইয়াক যদি আমি ব্যৱহাৰ নকৰোঁ তেতিয়া আমি কি কি সমস্যাৰ সন্মুখীন হ'ম, সেই সম্পৰ্কে আমাক ক্লজ নাম্বাৰ 9এ জনাইছে। তো ক্লজ নাম্বাৰ 9ত ডাক শুল্কৰ যিটো আগতীয়া ভোগদান, সেই ভোগদান সম্পৰ্কে আমাক কোৱা হৈছে। অৰ্থাৎ যদিহে আমি ফুলি প্ৰিপেইড কৰোঁ, অৰ্থাৎ ফুলি পোষ্টেজটো এপ্লাই কৰোঁ, তেতিয়াহ'লে কি হ'ব, বস্তুটো সোনকালে গৈ পোৱাৰ ক্ষেত্ৰত সহায় কৰিব। যিমান পাৰি সোনকালে গৈ পাব, অৰ্থাৎ এজ চুন এজ পচিবল ডেলিভাৰী দিবলৈ আমাৰ পোষ্ট অফিচ দায়বদ্ধ হ'ব। অৰ্থাৎ বস্তুটো যেতিয়া বুকিং কৰিব, বুকিং কৰাৰ পৰা আৰম্ভ কৰি মেইল গাড়ীৰে নি গ্ৰাহকৰ ওচৰ পোৱালৈকে গোটেইখিনি দায়িত্ব পোষ্ট অফিচে ল'ব। কাৰণ সেই গ্ৰাহকজনে প্ৰি পে'মেণ্ট অফ পোষ্টেজ ষ্টাম্পৰ ব্যৱহাৰ কৰিছে। আৰু যদিহে তেখেতে সেই পোষ্টেজ ষ্টাম্পৰ ব্যৱহাৰ নকৰে, তেতিয়াহ'লেনো তেওঁ কি কি সমস্যাৰ সন্মুখীন হ'ব। তেওঁ কোনো ধৰণৰ এক্সট্ৰা ছিকিউৰিটি নাপাব, ডিটেইন কৰি ৰাখিব ফৰ টেক্সিঙৰ বাবে, টেক্সৰ কাৰণে বস্তুটো ডিটেইন কৰি ৰাখি থৈ দিব, ক'ৰবাত মানে আটক কৰি থ'ব, তেনেকুৱা বুজাইছে। আৰু এইখন মই ধুনীয়াকৈ এটা ডায়েগ্ৰামৰ জৰিয়তে বুজাবলৈও ট্ৰাই কৰিছোঁ। তাৰপিছতে ন' স্পেচিয়েল ডেলিভাৰী, কোনো ধৰণৰ স্পেচিয়েল ডেলিভাৰী তাত নাথাকিব। অৰ্থাৎ বস্তুটোৰ প্ৰতি মানে সিমান গুৰুত্ব নিদিব। পোষ্টমেনে ক'ৰবাত পেলাইও থৈ দিব পাৰে, কাৰণ তাত কোনো ধৰণৰ পে'মেণ্ট কৰা হোৱা নাই, অৰ্থাৎ পোষ্টেজ ষ্টাম্পৰ ইউজ কৰা হোৱা নাই কাৰণে কোনো স্পেচিয়েল ডেলিভাৰী নাথাকিব। অৰ্থাৎ আমি ক্লজ নাম্বাৰ 9টোত এইটোৱে শিকিছোঁ যে আমি কিবা এটা বস্তু পঠিওৱাৰ ক্ষেত্ৰত ফুল্লি আমি পোষ্টেজ পে'মেণ্টটো কৰিব লাগে, অৰ্থাৎ পোষ্টেজ ষ্টাম্পটো লগাব লাগে। সেইটোৱে পে'মেণ্টৰ আন এটা ৰূপ আৰু হয়, তাকে ক্লজ নাম্বাৰ 9ত কোৱা হৈছে। তাৰপিছত আহিছোঁ আমি ক্লজ নাম্বাৰ 10ৰ সম্পৰ্কে জানিম। এতিয়া ক্লজ 10ত কোৱা হৈছে পোষ্টেজ ষ্টাম্প আৰু ষ্টেচনেৰী আইটেমছবিলাকৰ বিষয়ে। এতিয়া পোষ্টেজ ষ্টাম্পনো কি, বা ষ্টেচনেৰী সামগ্ৰীসমূহনো কি কি হয়, সেই সম্পৰ্কে আমি ইয়াত জানিম। ফাৰ্ষ্ট পইণ্টটো দিয়া হৈছে পোষ্টেজ ষ্টাম্প ইছ্যুড বাই ইণ্ডিয়ান পোষ্ট অফিচ আণ্ডাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। অৰ্থাৎ পোষ্টেজ ষ্টাম্পবিলাক ইণ্ডিয়া পোষ্ট অফিচে ইছ্যু কৰে আণ্ডাৰ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আমাৰ পোষ্টেজ ষ্টাম্পবিলাক ইণ্ডিয়া পোষ্টে ইছ্যু কৰে, সেইটো বিষয়ে আমি জানিলোঁ। তাৰ লগতে কিছুমান পোষ্টেল যিবিলাক আইটেম, ষ্টেচনেৰী আইটেম, পোষ্টেল ষ্টেচনেৰী আইটেমবিলাকো আমাৰ ইণ্ডিয়া পোষ্টে ইছ্যু কৰে, লাইক এনভেলপ, ইনলেণ্ড লেটাৰ কাৰ্ড, পোষ্ট কাৰ্ড, হয়। তাৰপিছতে তোমাৰ প্ৰিণ্টেড ষ্টাম্প, এইবিলাকো ইণ্ডিয়া পোষ্টে মানে ইছ্যু কৰে। তাৰপিছত কিছুমান ফ্ৰেংকিং ইম্প্ৰেশ্যন থকা বস্তু ইণ্ডিয়া পোষ্টে ইছ্যু কৰে। তো ইয়াতে সেই তিনিটা বস্তুৰ বিষয়ে কোৱা হৈছে যে পোষ্টেজ ষ্টাম্পবিলাক ইছ্যু কৰে, তাৰপিছত পোষ্টেল যিবিলাক ষ্টেচনেৰী আছে সেয়া আমাৰ ইণ্ডিয়া পোষ্টে ইছ্যু কৰে, তাৰ লগতে ফ্ৰেংকিং ইম্প্ৰেশ্যন থকা যিবোৰ বস্তু সেয়াও ইণ্ডিয়া পোষ্টে ইছ্যু কৰে। এইখিনিতে আমাৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক আহি পৰে, পোষ্টেজ ভাৰ্চেছ ৰেভিনিউ ষ্টাম্প। বহুতে এইটো খেলি মেলি কৰে যে পোষ্টেজ ষ্টাম্পৰ লগতে তোমাৰ ৰেভিনিউ ষ্টাম্পটো ছেম বুলি ভাবে, কিন্তু প্ৰকৃতাৰ্থত সেইটো বস্তু ছেম নহয়। ৰেভিনিউ ষ্টাম্পটো কেতিয়াও ইণ্ডিয়া পোষ্টে ইছ্যু কৰিব নোৱাৰে, সেইটো ইছ্যু কৰে সদায় চেণ্ট্ৰেল গভৰ্ণমেণ্টে, অৰ্থাৎ ইণ্ডিয়াৰ যি গভৰ্ণমেণ্ট আছে, তো তেওঁলোকে এই ৰেভিনিউ ষ্টাম্পটো ইছ্যু কৰে, কিন্তু চেল ইণ্ডিয়া পোষ্টে কৰিব পাৰে। যদি আপুনি এটা কাউণ্টাৰত যায়, ইণ্ডিয়া পোষ্টৰ কাউণ্টাৰত গৈ পেলাই কয়গৈ যে মোক অলপ হেৰি লাগিছিলে, ৰেভিনিউ ষ্টাম্প লাগে, তো তেতিয়া তেওঁলোকে দিব পাৰিব, কিন্তু সেইটো ইছ্যু তেওঁলোকে নকৰে।
ইছ্যুটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে কৰে, কিন্তু ইয়াৰ বিপৰীতে যিটো পষ্টেজ ষ্টাম্প থাকে সেইটো ইছ্যু আমাৰ ইণ্ডিয়া পোষ্টে কৰে আৰু চেলো ইণ্ডিয়া পোষ্টে কৰিব পাৰে, হয়। আৰু আমি পষ্টেজ ষ্টাম্পটো মেইলৰ যিটো ট্ৰেনজেকশ্যন হিচাপে আমি ইউজ কৰিব পাৰোঁ, কিন্তু তুমি ৰেভিনিউ ষ্টাম্পক মেইলৰ ট্ৰেনজেকশ্যনেল এমাউণ্ট হিচাপে ইউজ কৰিব নোৱাৰা, সেইটো এটা বস্তু ইম্পৰ্টেণ্ট হয়। গতিকে আমি ৰেভিনিউ ষ্টাম্প আৰু পষ্টেজ ষ্টাম্পৰ মাজৰ এই ডিফাৰেঞ্চটো জানিব লাগিব। তো মেইনলি এইটোৱে জানিব লাগিব যে ইছ্যু কোনে কৰে কোনে নকৰে। ৰেভিনিউ ষ্টাম্পটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইছ্যু কৰে আৰু পষ্টেজ ষ্টাম্প ইণ্ডিয়া পোষ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত ইছ্যু কৰে। এই দুটা টপিক ভালকৈ জানি ল'লে তোমালোকে এই কনচেপ্টটো ভালকৈ জানিব পাৰিবা। গতিকে আমি এতিয়া দুটা ক্লজ শেষ কৰিলোঁ। প্ৰথম ক্লজটোত আমি প্ৰিপে'মেণ্ট অফ পষ্টেজ সম্পৰ্কে জানিলোঁ আৰু ছেকেণ্ড ক্লজটোত আমি পষ্টেজ ষ্টাম্প আৰু ষ্টেচনাৰী সম্পৰ্কে জানিলোঁ। অৰ্থাৎ আমাৰ ইণ্ডিয়া পোষ্টে কি ষ্টেচনাৰীনো চেল কৰিব পাৰে সেই সম্পৰ্কে জানিছোঁ। তাৰ লগতে আমি ডাক টিকটৰ যিটো পূৰ্ণ ভোগদান সেইটো দিলে আমি কি সুবিধা লাভ কৰোঁ, কি অসুবিধা সন্মুখীন হ'ব পাৰোঁ সেই সম্পৰ্কে আমি জানিলোঁ। আৰু এইখিনিতে এটা আমি জানিবলগীয়া বস্তু হ'ল ফিলেটেলি বিউৰেক্স। অৰ্থাৎ ফিলেটেলি মানেতো সকলোৱে জানাই চাগে, ফিলেটেলি হৈছে এটা কালেকশ্যন অফ ষ্টাম্প। বহুতে বৰ্তমানেও কি কৰে ষ্টাম্পৰ কালেক্ট কৰি ৰাখে, তো সেইটোৱে হৈছে ফিলেটেলি। আৰু তাৰ কাৰণে স্পেচিফিক কিছুমান জিপিঅ' আছে। এতিয়া বম্বে জিপিঅ'ত এইবিলাকৰ সম্পৰ্কে অধ্যয়নটো কৰা হয়, মানে ফিলেটেলিক বিউৰেক্স সম্পৰ্কে মানে সেই তাত বম্বে জিপিঅ'ত আছে আৰু তাত এইবিলাক ষ্টাম্পবিলাক কালেক্ট কৰা হয়। তো চমুকে সিমানখিনি জানিলে হৈ যাব। তাৰপিছতে আমি ক্লজ নাম্বাৰ 12ৰ মাজলৈ যাম। তো ইয়াত আমি আলোচনা কৰিম প্ৰিপে'মেণ্ট অফ পষ্টেজ ইন কেছ সম্পৰ্কে, যিটো ক্লজ নাম্বাৰ 12ত আছে। আমাৰ কিছুমান ডাঙৰ ফাৰ্ম আছে বা ডাঙৰ কিছুমান কোম্পেনী আছে যোনে এটা মেচিভ এমাউণ্টত মেইলবিলাক বুক কৰে, হয়নে? তো সেই ফেচিলিটিটো তেওঁলোকক দিয়াৰ যত্ন কৰে আৰু সেই ফেচিলিটিটো অথৰাইজ কৰি দিব হেড অফ চাৰ্কুলে, অৰ্থাৎ CPMGয়ে সেই ফেচিলিটিটো প্ৰদান কৰিব। কাকনো প্ৰদান কৰে? কিছুমান ইম্পৰ্টেণ্ট চিটিত থকা কিছুমান ইম্পৰ্টেণ্ট পোষ্ট অফিচক কৰে। তাৰ ভিতৰত বম্বে, কলকাতা, মাদ্ৰাজ, নাগপুৰ আৰু দিল্লী এইকেইটাও পৰিছে। তাত কোনো ধৰণৰ ষ্টাম্প দিয়াৰ প্ৰয়োজন নাথাকে। তেওঁলোকে বহুত চিঠি লৈ আহিব আৰু সেই চিঠিখিনি বুক কৰি পেলাই একেলগে কেছটো দি পেলাই তেওঁলোকে পঠাই দিব। আৰু সেই তাৰ কাৰণে কিছুমান কণ্ডিশ্যনো আছে। সেই কণ্ডিশ্যনকেইটা আমি চাই লওঁ। আনৰেজিষ্টাৰ্ড পেকেটৰ ক্ষেত্ৰত বিগ চিটিজসমূহত মিনিমাম 500 পেকেট তেওঁলোকে বুক কৰিব লাগিব আৰু স্মল টাউনছৰ ক্ষেত্ৰত মিনিমাম 250 পেকেট এট এ টাইম বুক কৰিব লাগিব। সেইটো কিহৰ ক্ষেত্ৰত? আনৰেজিষ্টাৰ্ড পেকেটৰ ক্ষেত্ৰত। ঠিক একেদৰে ৰেজিষ্টাৰ্ড লেটাৰৰ ক্ষেত্ৰতো কি হ'ব? কিছুমান ষ্ট্ৰিক্ট ৰুল আছে। তেওঁলোকে এখন স্পেচিয়েল ৰেজিষ্টাৰ্ড জাৰ্নেল মেইনটেইন কৰিব লাগিব, লগতে মিনিমাম 50টা আৰ্টিকেল এট এ টাইম তেওঁলোকে বুক কৰিব লাগিব। তেতিয়াহে এই ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব, অৰ্থাৎ CPMGয়ে তেতিয়া এপ্ৰুভ কৰি দিব। নহ'লে এই ফেচিলিটিটো তেওঁলোকে লাভ নকৰিব। কোনটো ফেচিলিটি? প্ৰিপে'মেণ্ট অফ পষ্টেজ ইন কেছ ফেচিলিটিটো তেওঁলোকে লাভ নকৰিব। তাৰপিছত এই ফেচিলিটিটো কাক দিয়া হয়? কিছুমান গেজেটেড হায়াৰ চিলেকশ্যন গ্ৰেড পোষ্ট অফিচক দিয়া হয়, হয়নে? তো আগতেও মই কৈছোঁৱে কোনে দিব? CPMGয়ে দিব। নট লেছ দেন 500 আৰ্টিকেলছ এট এ টাইম হ'ব লাগিব। ইলিজিবল ফৰ দিছ স্পেচিফিক ৰুল। কি বস্তু তেওঁলোকে পঠিয়াব পাৰিব? লেটাৰ্ছ যোনবিলাক ক্ল'জ কভাৰত থাকিব, ইনলেণ্ড লেটাৰ কাৰ্ড, পোষ্ট কাৰ্ড, আনৰেজিষ্টাৰ্ড পাৰ্চেল, এইবিলাক তেওঁলোকে পঠিয়াব পাৰিব। আৰু এই গোটেইখিনিক সাঙুৰি পেলাই মই এই ডায়েগ্ৰামটোৰ জৰিয়তে ক্লজ নাম্বাৰ 12টো অতি সহজে বুজি পোৱাকৈ তোমালোকক উপস্থাপন কৰিছোঁ। অৰ্থাৎ এপ্ৰুভ ফৰ কেছ পে'মেণ্টৰ কাৰণে কোনকেইটা ফেচিলিটি পাব ডাঙৰ ফাৰ্মবিলাক বা কোম্পেনীবিলাকে? লেটাৰ্ছ, ইনলেণ্ড লেটাৰ কাৰ্ড, পোষ্ট কাৰ্ড, পেকেট, আনৰেজিষ্টাৰ্ড আৰ্টিকেলছ, ৰেজিষ্টাৰ্ড নিউজ পেপাৰ, এই ফেচিলিটিবিলাক তেওঁলোকে পাব। তাৰপিছত স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন এনভেলপছ প্ৰভাইডেড বাই পোষ্ট অফিচ অনলি ফৰ ৰেজিষ্টাৰ্ড আৰ্টিকেল। অনলি ৰেজিষ্টাৰ্ড আৰ্টিকেলৰ কাৰণে তেওঁলোকে স্পেচিয়েল ৰেজিষ্ট্ৰেশ্যন এনভেলপটো পোষ্ট অফিচে প্ৰভাইড কৰিব, সেইটো কোৱা হৈছে। তাৰপিছতে এইখিনিতে আমি এটা কুইক ৰিভিউ লৈ লৈছোঁ যে মেইল কেটেগৰীত কি দিছোঁ? আনৰেজিষ্টাৰ্ড পেকেট বিগ চিটিজবিলাকত 500 হ'ব লাগিব মিনিমাম। তাৰপিছত আনৰেজিষ্টাৰ্ড পেকেট স্মল টাউনবিলাকত কি হ'ব লাগিব? 250 মিনিমাম হ'ব লাগিব। ফাৰ্ম, বিজনেছ, গেজেটেড হায়াৰ চিলেকশ্যন গ্ৰেড পোষ্ট অফিচত 500
আৰু ৰেজিষ্টাৰ্ড লেটাৰ মেইল স্পেচিয়েল জাৰ্নেল এখন ইউজ কৰিব লাগিব কণ্ডিশ্যনটো কৈছোঁ আৰু স্পেচিয়েল জাৰ্নেল ইউজ কৰিব লাগিব আৰু মিনিমাম 500 হ'ব লাগিব তো আজিৰ ভিডিঅ'টোত ইমানখিনিতে মই শেষ কৰিছোঁ আমি কেইবাটাও শ্লাইড পঢ়িলোঁ ইতিমধ্যে ইয়াৰ আগৰকেইটা ভিডিঅ'টো আপোনালোকে যথেষ্টখিনি মৰম দিছে গতিকে এই ভিডিঅ'টোতো মৰম দিব বুলি আশা কৰিছোঁ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে অনাগত দিনত পুনৰ মই এই ভিডিঅ'বিলাক দি থাকিব পাৰোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই আলোচনা কৰিম ফ্ৰেংকিং মেচিন সম্পৰ্কে গতিকে সেই আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে চেনেলটো পুনৰ কৈছোঁ ছাবস্ক্ৰাইব কৰিব লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই ভিডিঅ'টো দিয়াৰ লগে লগে আপোনালোকে পঢ়িব পাৰে তেতিয়াহ'লে আহিছোঁ আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ